নমস্কাৰ দৈনিক অসম কাকতৰ আজিৰ মুখ্য বাতৰিসমূহ মই আপোনালোকৰ আগত পঢ়িবলৈ লৈছো আজি হৈছে 23 অক্টোবৰ বৃহস্পতিবাৰ 2025 চন আহকতে দেৰি নকৰি আৰম্ভ কৰো আজিৰ দৈনিক অসম কাকতত প্ৰকাশ পোৱা মুখ্য বাতৰিসমূহ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে জুবিনৰ ন্যায় বিচাৰি ৰাজপথত বিজেপিৰ সমদল নলবাৰীত সহস্ৰাধিক বিজেপি কৰ্মীয়ে বিচাৰিলে প্ৰাণৰ শিল্পীৰ ন্যায় জুবিনক লৈ আমিও ৰাজনীতি নকৰো দিলীপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্লব বৰুৱাই কলে নলবাৰীতহে প্ৰকৃত জুবিন অনুৰাগীসকল ওলাই আহিছে নগা ৰাষ্ট্ৰীয় পতাকা পৃথক সংবিধানক লৈ আপোচ নকৰে 5 দশকৰ পাছত জন্মভূমি মণিপুৰত NSCN IMৰ মুৰব্বী মুইভা তাৰ পাছত আহিছে সমাহত বাজেটৰ নামত মাত্ৰ 34% পুঁজিহে ব্যয় বাজেটৰ ধন ব্যয় ব্যৰ্থ চৰকাৰ বৰাক উপত্যকা উন্নয়ন ষ্টাণ্ড আপ বিভাগৰ এতিয়ালৈকে ব্যয় কৰা নাই এটকাও পুঁজি তাৰ পাছত আহিছে নগাঁৱত মহিলা উদ্যমিতা অভিযানৰ অধীনত মূলধন প্ৰদান মিঠাতেল হৈছে মাক পুতেকৰ মমতাৰ প্ৰতীক কংগ্ৰেছে বুজি নাপায় মুখ্যমন্ত্ৰী ফেব্ৰুৱাৰীত ডাঙৰ উপহাৰ দিয়াৰ কথা ঘোষণা ৰকিবুল হুছেইনক কটাক্ষ ৰাষ্ট্ৰপতি মুৰমুৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হেলিপেড ভাঙি সোমাই গল টায়াৰ তাৰ পাছতে আহিছে শিক্ষা বোৰ্ডৰ নতুন গাইডলাইন পত্ৰ পূৰণ প্ৰক্ৰিয়া সম্পন্ন চলিত শিক্ষা বৰ্ষৰ মেট্ৰিক পৰীক্ষা পৰিচালনাৰ দায়িত্বত সাংসদ বিধায়ক 31 অক্টোবৰৰ ভিতৰত পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতি গঠনৰ নিৰ্দেশ সমিতিৰ ওপৰতে ন্যস্ত থাকিব সকলো দায়িত্ব তাৰ পাছতে আহিছে দুইৰে মাজত বিত্তীয় লেনদেন দিছিল মূল্যবান উপহাৰ সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ বান্ধৱী প্ৰতিষ্ঠা দাসক জেৰা SITৰ সাক্ষী গ্ৰহণ কৰিলে জুবিনৰ দুই সহযোগী বাদ্যযন্ত্ৰীৰো ছিংগাপুৰৰ ঘটনাস্থলীত পৰিদৰ্শন তদন্তকাৰী দল বিধানসভাৰ নিৰ্বাচনক লৈ শাসক বিৰোধী তৎপৰতা আৰম্ভ নগাঁও বটদ্ৰাত ৰাজেন গোহাঁই ৰূপক শৰ্মাৰ মাজত যুঁজ ৰূপক শৰ্মাকে বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কলে ৰাজেন গোহাঁইৰ সুন্দৰ ৰাজনৈতিক জীৱনৰ কামনা কৰিছো পত্নী কন্যা হত্যাকাৰী ফাঁসীৰ নিৰ্দেশ ডক্টৰ নগেন শইকীয়ালৈ সাহিত্য সভাৰ প্ৰবোধ সন্মান সদসী বৰিণ্য তাৰ পাছতে আহিছে 3 মাহত 3টা কৃষ্টি কৰ্মচাৰী মৰগিয়া NDA থকা নথকাক লৈ সিদ্ধান্ত ল'ব ৰাজনৈতিক অস্থিৰতা প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLA তাৰ পাছতে আহিছে আজি 2 লক্ষাধিক চাহ জনগোষ্ঠীৰ লোকে কপাব ঢেকিয়াজুলি জনজাতিকৰণ ভূমিপট্টা মজুৰি নৱেম্বৰৰ পৰা উজনি কবাবত ছুটিয়া জনগোষ্ঠীয়ে কাকপথাৰত সেনাৰ শিবিৰত আক্ৰমণত জড়িতৰ সন্দেহ নামচাইত তুমুল সংঘৰ্ষত নিহত আলফা কেডাৰ তাৰ পাছতে আহিছে উমৰাংচুৰ অবৈধ কয়লা খনন সন্দৰ্ভত তদন্ত সাক্ষী দিব বিচৰা লোকক প্ৰাণে মৰাৰ ভাবুকি দেবুলাল গাৰ্লুছাৰ তাৰ পাছতে আহিছে উজনিত 4 লেন পথত নিৰ্মাণত ব্যাপক প্ৰশাসন জমৰ যান্ত্ৰণা ভুগিছে জনতাই জুৰহাটৰ পৰা জাজিলৈ ঘাই পথত বৃহৎ গাঁত বাৰে বাৰে নিবিদা আহ্বানেৰে কমিছনৰ অংক নিৰ্মাণকাৰী সংস্থা ঠিকাদাৰী প্ৰতিষ্ঠানৰ 10 বছৰত পথ দুৰ্ঘটনাত শতাধিক লোকৰ মৃত্যু তাৰ পাছতে আহিছে দৈনিক অসম কাকতৰ দ্বিতীয়খন পেজত আহিছে তিৱা জনগোষ্ঠীৰ বাবে ঐতিহাসিক দিন প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হ'ল তিৱা ভাষাৰ শিক্ষাদান এতিয়াৰে পৰা ভয়ামতো তিৱা ভাষা জনা লোকৰ সংখ্যা বাঢ়িব মন্ত্ৰী পীযুষ হাজৰিকা স্বাভাৱিক অৱস্থালৈ কাৰ্বি আংলং মেঘালয়ৰ হিমাঞ্চল তাপাত দুই ৰাজ্যৰ প্ৰশাসনৰ শান্তি চুক্তি আজি পৰ্যটকৰ বাবে মুকলি হ'ব পবিতৰা অভয়াৰণ্য নুনমাটি আমবাৰী উৰণ হেতু দীঘলী পুখুৰী পৰ্যন্ত সম্প্ৰসাৰণ চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে ন্যায়ালয়ে চৰকাৰে নিজৰ সিদ্ধান্তৰ পৰিপন্থীৰ কাম কৰিছে PM আৱাসৰ জিঅ টেগিংত অনিয়মৰ অভিযোগ লাউখুৱাত অগপ বিজেপি কৰ্মীৰ সংঘাত দক্ষিণ হালমাৰাত খহনীয়াৰ তাণ্ডৱ অব্যাহত এটা পক্ষেকতে লুইটত জাহ গল 2 শতাধিকৰ ঘৰ মেকিপুৰত মহিলাক নৃশংস হত্যা ভূমিপুত্ৰৰ হত্যাযজ্ঞ বন্ধ কৰিবলৈ দাবী মৰাণ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰীৰ আহ্বান অখাৰ বিক্ৰী বাহিল বহিৰাজ্যৰ আতচবাজিৰ আহিছে তৃতীয়খন পেজত আহিছে আজি দৈনিক অসম কাকতৰ তৃতীয়খন পেজত আহিছে খবৰ লবলৈ আহৰি নাই বিধায়ক পদ্ম হাজৰিকাৰ কেনে আছে লাডেনক কৰায়ত্ব কৰা ডিম্বল পগলা
তাৰ পাছতে আহিছে বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ 2 বছৰে মেৰামতি নহল লাউজান চিপ্পাজাৰ পথৰ কালভাৰ্ট গ্ৰাহকে ক্ৰয় কৰিছে শিলং নাছিক বুম ডিলাৰ পৰা অহা পাচলি চৰকাৰী অৱহেলাত বহিৰাজ্যৰ পাচলিয়ে ভৰি পৰিছে অসমৰ বজাৰ পলি হাউস জলসিঞ্চনৰ সুবিধা অবিহনে নিৰূপায় ৰাজ্যৰ কৃষক দীপাৱলীৰ কলপুলিক লৈ দুৰ্বাদুল কাজিয়া হোলমাৰীত আত্মীয়ই মৰিয়াই মাৰিলে এজনক মৰিগাঁৱত নিচাসক্ত যুৱকৰ আক্ৰমণত আহত 2 সাংবাদিক সংস্থাৰ গৰিহণা কঠোৰ শাস্তিৰ দাবী তাৰ পাছতে আহিছে লাহৰীঘাটৰ চৰচাপৰিত চলিছে ভূ মাফিয়াৰ দবদপনি খিলঞ্জিয়াক ভয় ভাবুকি গোলাঘাটত গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ আৰম্ভ গ্ৰন্থ নোহোৱাকৈ জাতি আত্মা নোহোৱা শৰীৰৰ দৰে 10 সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে গালে শিৰছে নেহি মায়াবিনী ৰাতিৰ বুকুত তাৰ পাছতে আহিছে ৰাইজে উচ্ছেদ কৰিলে ড্ৰাগছ বেপাৰীৰ বাসগৃহ প্ৰেৰণা পুথিভঁৰালৰ বৈঠক জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ ৰাজহুৱা কৰাৰ দাবী ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি তিতাবৰত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ চেঙাত ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় বিধায়ক চেয়াৰমান আলীৰ সঠিক লক্ষ্যলৈ কঠোৰ পৰিশ্ৰম কৰিলেহে ছাত্ৰ-ছাত্ৰীৰ জীৱন সফল হয় তাৰ পাছতেই আহিছে অহা বৰ্ষৰ পৰা বেংকত নতুন নিয়ম সাইবাৰ প্ৰবঞ্চনাত জৰিমনা ঋণৰ প্ৰি পেমেন্ট পেনাল্টি অৱসান জ্যেষ্ঠ নাগৰিকক ঘৰতে বেংকিং সুবিধা প্ৰদান তাৰ পাছতে আহিছে 2040 চনলৈ এখন ব্যক্তিগত বিমানৰ সমান হ'ব সোণৰ দাম নতুন ৰূপত TVS আপাচি RTX আছে আজি দ্বিতীয় এদিনিয়াত ভাৰতৰ জয়ৰ লক্ষ্য জশ্ৰিছৰ খেলাৰ সম্ভাৱনা এডিলেড ৰোহিত কোহলিৰ অগ্নি পৰীক্ষা ICC মহিলা এদিনীয়া বিশ্বকাপ আজি অঘোষিত কোৱাৰ্টাৰত ভাৰত নিউজিলেণ্ড শেষৰ পৃষ্ঠাত আহিছে দৈনিক অসম কাকতৰ মাজত 5 মাহ লেহেম প্ৰস্তুতিক লৈ ক্ষুণ্ণ তৃণমূল কৰ্মী মাত্ৰ 31 সমষ্টিক লৈহে কুচকাৱাজৰ চিন্তা কংগ্ৰেছৰ বিৰোধী ঐক্য হুদুৰৰ পৰাহত নতুন সভাপতিক লৈ আশাহত ধেমাজিৰ বিশিষ্ট অভিনেতা ভাগ্যৱান বৰুৱাৰ জীৱনাখন 22 দিনে দৰমহা নাই ডেলিভাৰী বয়ৰ কাম কৰিয়ে আমেৰিকাৰ চৰকাৰী কৰ্মচাৰীয়ে কামাখ্যা নৰভিল বিষয়ক চিন্তা ৰাষ্ট্ৰীয় চেনেল নিউজ এংকৰৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ খাৰিজ গুৱাহাটী উচ্চতম ন্যায়ালয় 4 চহৰৰ বাসিন্দাই অচিৰেই লাভ কৰিব পাৰে পাইপেৰে প্ৰাকৃতিক গেছ যোৰহাটত টাউন ক্লাব ফাইনেলত অসম গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱাক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত দেখুৱাইছে অতুলনীয় সাফল্যৰ প্ৰদৰ্শন অনেকৰ বাবে প্ৰেৰণাই হৈ পৰিছে অনুপ্ৰেৰণা আজি দৈনিক অসম কাকতৰ মুখ্য বাতৰি সমূহ ইমানেই মই পুনৰবাৰ পঢ়ি দিবলৈ বিচাৰিছো দৈনিক অসম কাকতত স্থান পোৱা আজিৰ মুখ্য বাতৰি সমূহ হৈছে জুবিনৰ ন্যায় বিচাৰি ৰাজপথত বিজেপিৰ সমদল নলবাৰীত সহস্ৰাধিক বিজেপি কৰ্মীয়ে বিচাৰিলে প্ৰাণৰ শিল্পীৰ ন্যায় জুবিনক লৈ আমি ৰাজনীতি নকৰো দিলীপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্লব বৰুৱাই ক'লে নলবাৰীতহে প্ৰকৃত জুবিন অনুৰাগীসকল ওলাই আহিছে নগাৰ ৰাষ্ট্ৰীয় পতাকা পৃথক সংবিধানক লৈ আপোচ নকৰে 5 দশকৰ পাছত জন্মভূমি মণিপুৰত NSCNIMৰ মুৰব্বী মুইভা সমাহত বাজেটৰ নামত মাত্ৰ 34% পুঁজিহে ব্যয় বাজেটৰ ধন ব্যয়ত ব্যৰ্থ চৰকাৰ ৰাষ্ট্ৰপতি মুৰমুৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হেলিপেড ভাগি সোমাই গ'ল টায়াৰ নগাঁৱত মহিলা উদ্যমিতা অভিযানৰ অধীনত মূলধন প্ৰদান মিঠাতেল হৈছে মাত পুতেকৰ মমতাৰ প্ৰতীক কংগ্ৰেছে বুজি নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফেব্ৰুৱাৰীত ডাঙৰ উপহাৰ দিয়াৰ কথা ঘোষণা ৰকিবুল হুছেইনক কটাক্ষ শিক্ষা বোৰ্ডৰ নতুন গাইডলাইন পত্ৰ পূৰণ প্ৰক্ৰিয়া সম্পন্ন চলিত শিক্ষা বৰ্ষৰ মেট্ৰিক পৰীক্ষা পৰিচালনাৰ দায়িত্বত সাংসদ বিধায়ক 31 অক্টোবৰৰ ভিতৰত পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতি গঠনৰ নিৰ্দেশ সমিতিৰ ওপৰতে ন্যস্ত থাকিব সকলো দায়িত্ব দুৰে মাজত বিত্তীয় লেনদেন দিছিল মূল্যবান উপহাৰ সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ বান্ধৱীৰ প্ৰতীক্ষা দাসক জেৰা SITৰ সাক্ষী গ্ৰহণ কৰিলে জুবিনৰ 2 সহযোগী বাদ্যযন্ত্ৰীৰো ছিংগাপুৰৰ ঘটনাস্থলীত পৰিদৰ্শন তদন্তকাৰী দলৰ NDA থকা নথকাক লৈ সিদ্ধান্ত ল'ব ৰাজনৈতিক অস্থিৰতাত প্ৰমোদ বৰুৱে নেতৃত্বাধীন UPPL 1 নৱেম্বৰ গোখাইগাঁৱৰ পৰা গহপুৰলৈ উলিয়াব মটৰচাইকেল ৰেলী উমৰাংচুৰ অবৈধ কয়লা খননৰ সন্দৰ্ভত তদন্তৰ সাক্ষী দিব বিচৰা লোকক প্ৰাণে মৰাৰ ভাবুকি দেবুলাল গাৰ্লুছাৰ
আজি 2 লক্ষাধিক চাহ জনগোষ্ঠী লোকে কপাব ঢেকীয়াজুলি জনজাতিকৰণ ভূমিপট্টা মজুৰি নৱেম্বৰৰ পৰা উজনি কপাব চুতীয়া জনগোষ্ঠীয়ে নামচাইত তুমুল সংঘৰ্ষত নিহত আলফা কেডাৰ উজনিত 4 লেনৰ পথ নিৰ্মাণত ব্যাপক প্ৰশাসন জমৰ যান্ত্ৰণা ভুগিছে জনতাই যোৰহাটৰ পৰা জাজিলৈকে ঘাইপথত বৃহৎ গাঁত বাৰে বাৰে নিবেদিতা আহ্বানেৰে কমিছনৰ অংক নিৰ্মাণকাৰী সংস্থা ঠিকাদাৰী প্ৰতিষ্ঠানৰ 10 বছৰত পথ দুৰ্ঘটনাত শতাধিক লোকৰ মৃত্যু দৈনিক অসম কাকতৰ আজিৰ প্ৰধান বাতৰিসমূহ ইমানেই পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছো ৰং বয় বয় জয় আই অসম।